নমস্কাৰ বিভিন্ন শিক্ষাগুৰুসকল মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ বিভিন্ন কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰিলে। হয় শিক্ষাগুৰুসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই আজি এই সুখবৰটো দিলে আৰু সেয়া হৈছে কাইলৈ অৰ্থাৎ 2025 বৰ্ষৰ পহিলা দিনটোত কৰ্মচাৰী কল্যাণৰ এক নতুন অধ্যায়ৰ সূচনা হ'ব। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল স্বাগত সতীৰ্থ উৎসৰ্গা কৰিবলৈ আগবাঢ়িছোঁ। অৰ্থাৎ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলীকৰণৰ সুবিধাৰ বাবে অহাকালি স্বাগত সতীৰ্থ নামৰ এখন পৰ্টেল মুকলি কৰিব আৰু ৰাজ্যৰ বিভিন্ন কৰ্মচাৰীসকল উপকৃত হ'ব। আৰু লগতে এপ্লিকেশ্যন প্ৰচেছটো অৰ্থাৎ আপোনালোকে কেনেধৰণে বদলীকৰণৰ বাবে এপ্লাই কৰিব সেয়াও এই পোষ্টটোৰ মাধ্যমত জনাই দিছে। আৰু লগতে ইয়াৰ কিছুমান হাইলাইট এই পোষ্টটোৰ মাধ্যমত উল্লেখ কৰিছে। আৰু এই হাইলাইটসমূহৰ প্ৰথমটো হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সকলো কৰ্মচাৰীৰ বাবে এই পৰ্টেলটো প্ৰযোজ্য হ'ব। আৰু দ্বিতীয়টো হৈছে গোটেই চাকৰি জীৱনত এজন চৰকাৰী কৰ্মচাৰীয়ে দুবাৰকৈ লাভ কৰিব পাৰিব এই সুবিধাটো। তৃতীয়তে কৈছে মিউচুৱেল ট্ৰেন্সফাৰ আবেদনকাৰীয়ে পূৰ্বৰ প্ৰতিষ্ঠানত শেষবাৰৰ বাবে লাভ কৰা দৰমহা নতুন প্ৰতিষ্ঠানত সেই একেই দৰমহাৰ সমান দৰমহা লাভ কৰিব, অৰ্থাৎ তেওঁলোকৰ দৰমহাৰ কোনো পৰিৱৰ্তন নহ'ব। আৰু শেষত কৈছে আবেদনকাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰৰ সময়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ দাবী কৰিব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠতা নাথাকিলে নতুন প্ৰতিষ্ঠানত যোগদান কৰাৰ তাৰিখৰ পৰা জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। গতিকে শিক্ষাগুৰুসকল, এয়াই নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ দিয়া এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে শিক্ষাগুৰুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লগৰ বিভিন্ন শিক্ষাগুৰুসকলক শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ অহা শিক্ষাগুৰুসকল অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।